নমস্কাৰ আমাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত তামুলপুৰ জিলা প্ৰশাসনত অহাকালি 5 নৱেম্বৰৰ দিনাখন চতুৰ্দশ ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যুবাৰ্ষিকীৰ লগত সংগতি ৰাখি আমি এক বৰ্ণাঢ্য অনুষ্ঠান আয়োজন কৰিছোঁ। দিনৰ অহাকালি 11টা বজাত আমাৰ তামুলপুৰ হায়াৰ ছেকেণ্ডেৰী খেলপথাৰত এই অনুষ্ঠান আয়োজিত হ'ব তেওঁক শ্ৰদ্ধা জনোৱাৰ নিমিত্তে। ইয়াত প্ৰায় 3000 ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰি মানুহে মানুহৰ বাবে গীতটি আমি সকলোৱে ইয়াত তেখেতক শ্ৰদ্ধা জনাই আমি গাম। আৰু ইয়াৰ উপৰিও আমাৰ বিভিন্ন ক্ষেত্ৰৰ ফালৰ পৰা বিভিন্ন বিভাগৰ ফালৰ পৰা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ ফালৰ পৰা এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে আমি আপোনালোকৰ জৰিয়তে আমি আজি নিমন্ত্ৰণ আগবঢ়াব বিচাৰিছোঁ। আমাৰ তামুলপুৰত যি জনজাতি জাতি জনগোষ্ঠী আছে এই সকলোৰে অংশগ্ৰহণৰে আমাৰ এই ভাৰতৰত্ন বিশ্ব বৰেণ্য শিল্পী ডক্টৰ ভূপেন হাজৰিকাৰ অহাকালি মৃত্যু তিথি আমি বাৰে বৰণীয়া কৰিব বিচাৰিছোঁ। আৰু ইয়াত মানৱ শৃংখলাৰ জৰিয়তে আমি ভূপেন হাজৰিকাৰ গীত প্ৰদৰ্শন হ'ব আৰু লগতে আমাৰ যি 21 গৰাকী শিল্পী স্থানীয় শিল্পী ইতিমধ্যে আমাৰ ৰাজ্যিক চৰকাৰে আয়োজন কৰা অনুষ্ঠানত অংশগ্ৰহণ কৰিছিলে তেখেতসকলৰ দ্বাৰাও এক বিশেষ অনুষ্ঠান পৰিৱেশন কৰা হ'ব। আমি আপোনালোকৰ জৰিয়তে আমি সমূহ ৰাইজক শ্ৰদ্ধাৰে অহাকালিৰ অনুষ্ঠানত তেখেতসকলক নিমন্ত্ৰণ জনাইছোঁ। আৰু ইয়াৰ লগতে আমাৰ যিসকল আমাৰ আত্মসহায়ক গোটৰ আমাৰ মহিলা আছে বা বিভিন্ন আমাৰ বিভাগৰ যিসকল অংশীদাৰ আছে সেই অংশীদাৰসকলেও তেওঁলোকে এই গীতত অংশগ্ৰহণ কৰিব ছাত্ৰ ছাত্ৰীসকলৰ উপৰিও। ইতিমধ্যে আমাৰ গোটেই তামুলপুৰ জিলাত এক সাংস্কৃতিক পৰিৱেশে বিৰাজ কৰি উঠিছে। আমাৰ প্ৰায়বোৰ স্কুলতে আজি কিছুদিনৰ পৰা আমাৰ ভূপেন হাজৰিকাৰ সংগীত চৰ্চা চলি আছে। প্ৰত্যেকখন স্কুলতেই আমাৰ যেতিয়া আমি এছেম্বলি সময় হয় ৰাতিপুৱা সেই এছেম্বলি সময়ত আমি মানুহে মানুহৰ বাবে গীতটো তেওঁলোকে গাইছে। আৰু আমি আশা কৰিছোঁ যে এই যি মানুহে মানুহৰ বাবে গীতৰ জৰিয়তে আমাৰ সমন্বয় আমাৰ মিলাপ্ৰীতি আমাৰ শান্তি আমাৰ আৰু কটকটীয়া হ'ব। আমাৰ এনাজৰীডাল আমাৰ শান্তি সমন্বয়ৰ এনাজৰী আমাৰ আৰু কটকটীয়া হ'ব। আমাৰ ইতিমধ্যেই ছাত্ৰ ছাত্ৰীসকলে আমাৰ স্কুলসমূহে বিদ্যালয়সমূহে আমাৰ মহাবিদ্যালয়সমূহে গোটেই জিলাখনতেই এক সাংস্কৃতিক প্ৰভাৱ আৰু এক ভূপেনময় পৰিৱেশ আমাৰ মাজত সৃষ্টি হৈছে। গতিকে অহাকালিৰ আমি পবিত্ৰ দিনটোত আমাৰ সকলোৱে যাতে উপস্থিত থাকি আমাৰ বিশ্ব বৰেণ্য শিল্পী ডক্টৰ ভূপেন হাজৰিকা ভাৰতৰত্ন তেখেতৰ প্ৰতি সন্মান জনাবৰ কাৰণে দলে বলে ওলাই আহে। সেয়ে মই আজিৰ এই প্ৰেছ কনফাৰেন্সৰ জৰিয়তে সকলোকে আহ্বান জনাইছোঁ। ধন্যবাদ।